নমস্কাৰ বন্ধুসকল, আপোনালোকে জানে শিৱসাগৰত এটা ঘটনা সংঘটিত হৈ আছে, য'ত ভাড়াঘৰবিলাক খালী কৰিবলৈ দিছে, নগাঁও মানুহক থাকিব নিদিয়ে। এটা হাস্যকৰ বিষয়। আজি আহিছিলে আমাৰ ফালে এটা দল সংগঠন, তো দল সংগঠনটোক যেনেকৈ ক'ব লাগে তেনেকৈ কৈ পঠিয়াইছোঁ। গতিকে ইয়াতে শিৱসাগৰখন কাৰো পৈতৃক সম্পত্তি নহয়, শিৱসাগৰখন কাৰো পৈতৃক সম্পত্তি নহয়। একদম চিধা কথা ভাই। মোৰ ভাড়াঘৰত মই কাক ভাড়া দিম, ভাৰতীয় নাগৰিক এজনৰ কোন ঠাইৰ মানুহক ভাড়া দিম, সেইটো মোক। গতিকে মোৰ এৰিয়াত সোমাইছিলে, মই এটা কথা এতিয়া আমি পঠিয়াই দিলোঁ, ভালে ভালে পঠিয়াই দিলোঁ, একদম চিধা কথা। তো আমি আজি ভালে ভালে পঠিয়াই দিছোঁ, তৰ্কাতৰ্কি কৰি পঠিয়াই দিছোঁ। তো এইটো তৰ্কাতৰ্কিটো আৰু বেলেগলৈ যাবগৈ নালাগে। এটা কথা আমি জনাই দিছোঁ যে আমি উপঙি অহা পুনি নহয়। এইখন অসমত আমাৰ